কাহিনীবোৰ কৈ যাম। মহৎ গ্ৰন্থসমূহৰ সুবাসিত কাহিনীয়ে পাঠকক দিয়ে এক আলোকময় পথৰ সন্ধান। কাহিনীবোৰত যে পোৱা যায় জীৱন জীয়াৰ আমোক মন্ত্ৰ। আজি ক'বলৈ ওলাইছোঁ ব্ৰাজিলিয়ান লেখক পাউলো কোয়েলহোৰ কালজয়ী গ্ৰন্থ দ্য এলকেমিষ্টৰ কাহিনী। এই উপন্যাসখনে বিশ্বৰ অগণন পাঠকক অনুপ্ৰাণিত কৰি আহিছে। এই গ্ৰন্থখনত যে থুপ খাই আছে মণি মাণিক্য খটুৱা বহু সোণহেৰীয়া কথা। এই সোণহেৰীয়া কথাবোৰে পাঠকক এক সংকল্পৰে নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাবলৈ উদ্বুদ্ধ কৰে। সান্তিয়াগো নামৰ দক্ষিণ স্পেইনৰ আন্দালুচিয়াৰ এটা ভেড়াৰখীয়াৰ অসাধাৰণ জীৱন যাত্ৰাৰ ওপৰত আধাৰিত দ্য এলকেমিষ্টৰ কাহিনী। সান্তিয়াগোৰ আছিল পৃথিৱী ভ্ৰমণ কৰাৰ এক অভিলাষ। মাক দেউতাকে বিচাৰিছিল সান্তিয়াগো পুৰোহিত হওক, কিন্তু বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ প্ৰতি থকা দুৰ্বাৰ ইচ্ছাৰ বাবে সান্তিয়াগোই ভেড়াৰখীয়া হ'বলৈ মন কৰিলে, যিহেতু ভেড়াৰখীয়াই সকলো ঠাই বিনা বাধাৰে ভ্ৰমণ কৰিব পাৰে। সান্তিয়াগোই ভেড়াৰ ঘাঁহ আৰু পানীৰ সন্ধানত আৰু কেতিয়াবা ভেড়াৰ নোম বিকিবলৈও ভেড়াৰ জাকটো লৈ এঠাইৰ পৰা সিঠাইলৈ ঘূৰে। সেইকেইদিন সান্তিয়াগোৰ মন অতি চঞ্চল হৈ আছিল। সান্তিয়াগোৰ মন এজনী ছোৱালীৰ ভাৱনাই চঞ্চল কৰিছিল। তেওঁ আছিল তাৰিফাৰ এজন সদাগৰৰ জীয়াৰী, যিজন সদাগৰক সান্তিয়াগোই ভেড়াৰ নোম বেচিছিল। সান্তিয়াগো আকৌ আহিছে তাৰিফালৈ, সেই সদাগৰৰ ওচৰলৈ। ভেড়াৰ জাকটোলৈ আগবাঢ়োতে ভাগৰ লগাত জনশূন্য নিজান এটা এৰাপৰীয়া গীৰ্জাঘৰত সান্তিয়াগোই ৰাতিটো কটাবলৈ সোমাল। তাতে পোখা মেলি ঠনদৰে উঠিছিল এজোপা বিশালকায় চিকামোৰ গছে। সেই গছজোপাৰ তলতে সান্তিয়াগো শুই পৰিল। টোপনিত তেওঁ এটা সপোন দেখিলে। সপোনত এটা কণমানিয়ে তেওঁক হাতত ধৰি লৈ গৈছিল ইজিপ্তৰ পিৰামিডৰ দেশত। ইজিপ্তৰ পিৰামিডৰ কাষতে গুপ্ত ধন সোণৰ খাজানা আছে। এনেকুৱা সপোন সান্তিয়াগোই আগতেও দেখিছে। সপোনটো পূৰা নহওঁতেই সান্তিয়াগোই সাৰ পালে। বহু কথাই সান্তিয়াগোৰ মনত ঘূৰি থাকিল। আন্দালুচিয়াৰ প্ৰতিকোণৰ ধূলি বালিৰ সৈতে তাৰ চিনাকি, প্ৰতিখন চহৰ সি চিনি পায়। মাক দেউতাকে তাক লৈ সপোন দেখিছিল, পঢ়ি শুনি সি পুৰোহিত হ'ব আৰু পৰিয়ালৰ গৌৰৱ হ'ব। কিন্তু সান্তিয়াগোই সৰুৰে পৰা পৃথিৱীৰ চাৰিচুক চোৱাৰ তীব্ৰ হেঁপাহ আছিল। সেই সান্তিয়াগো ভেড়াৰখীয়াহে হৈছিল। ইতিমধ্যে বহুত ঠাই দেখিলে সান্তিয়াগোৱে। তাৰ লগত থকা সম্পদ বুলিবলৈ এতিয়া তাৰ আছে মাথো সেই জেকেটটো, জুলুঙাত ভৰাই থোৱা কিতাপ এখন আৰু ভেড়াৰ পালটো। কিন্তু এই মুহূৰ্তত তাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰিল ৰাতি দেখা সেই সপোনটো লাহে লাহে সি মনতে লালন পালন কৰিবলৈ ধৰিলে। দুপৰীয়া হোৱাৰ আগে আগে সি তাৰিফাত উপস্থিত হোৱাৰ কথা। মনলৈ এটা দুৰ্ভাৱনাও আহিল। কিজানি আন ভেড়াৰখীয়াই তাৰ মনৰ ৰাণীজনীক দেখি মুখকৈ নিজৰ কৰি ল'লে। সি সেই ভাৱনাক একাষৰীয়া কৰিলে। তাৰ মনলৈ আহিল সপোনটোৰ কথা। সপোনত দেখিছে পিৰামিডৰ ওচৰত গুপ্ত ধন আছে। তাৰ মনলৈ আহিল তাৰিফতে আছে সপোন ভঙোৱা মংগলতী বুঢ়ীগৰাকী, আৰু সি সপোনৰ অৰ্থ ভঙোৱা মংগলতী বুঢ়ীৰ লগ কৰিবলৈ সিদ্ধান্ত ল'লে। বুঢ়ীৰ ওচৰত সান্তিয়াগোয়ে কেইবাবাৰো দেখা সপোনটোৰ বৰ্ণনা কৰিলে। সি সপোনত দেখিছিল যে এটি অচিনাকি কণমানি হঠাতে ক'ৰবাৰ পৰা আহি ভেড়াজাকৰ লগত উমলিবলৈ লয়, আৰু সেই কণমানিটোৱে তাৰ আঙুলিত ধৰি ইজিপ্তৰ পিৰামিডলৈ লৈ যায়। তাক কয় যে যদি সি ইজিপ্তলৈ যায়, ইজিপ্তৰ পিৰামিডৰ কাষতে পোত গৈ থকা কুবেৰৰ ধন পাব। কিন্তু কণমানিটোৱে ঠাইটুকুৰা দেখুৱাবলৈ লওঁতেই সান্তিয়াগোৰ টোপনি ভাগি যায়। বুঢ়ীয়ে উত্তৰত ক'লে যে তেওঁ সপোনৰ অৰ্থ ক'ব, কিন্তু সেই গুপ্তধন লাভ কৰিলে তেওঁক 10 টকাত 1 টকাকৈ দিব লাগিব। বুঢ়ীয়ে সপোনৰ অৰ্থ ভাঙি সান্তিয়াগোক ইজিপ্তৰ পিৰামিডলৈ যাবলৈ ক'লে আৰু ক'লে যে সান্তিয়াগোৱে ৰত্নৰ সন্ধান তাতে পাব। সপোন বিশ্বাস নকৰোঁ বুলি মনতে ভাবি সান্তিয়াগোই বুঢ়ীৰ ঘৰৰ পৰা ওলাই বজাৰলৈ বুলি খোজ ল'লে। বজাৰতে কিবা এটা খাই পুৰণা কিতাপখন বেচি নতুন এখন কিনি ল'লে। তাৰপিছত বজাৰৰ ৰাজহুৱা স্থানৰ এখন বেঞ্চত সান্তিয়াগোই বহিলেগৈ। ভেড়াৰ জাকটো তেতিয়া তাৰ লগত নাছিল। ভেড়াৰ জাকটো সি চিনাকি এঘৰৰ গোহালিত বান্ধি থৈ আহিছিল। সান্তিয়াগোৱে বৰ মন দি নতুন কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছিল। কিতাপখন পঢ়ি থকা সময়তে তাৰ কাষতে বহিলেহি এজন অচিনাকি বৃদ্ধই বাৰে বাৰে সান্তিয়াগোৰ লগত কথা পাতিবলৈ আগ্ৰহ দেখুৱালে। সান্তিয়াগোৰ কিন্তু কথা পাতিবলৈ মুঠেই ইচ্ছা নাছিল।
বৃদ্ধজনে বাৰে বাৰে কৰা প্ৰশ্নত সি ব্যতিব্যস্ত হৈ বেলেগ এখন বেঞ্চলৈ যাবলৈ মন কৰিছিল। কিন্তু সেই সময়ত দেউতাকে শিকোৱা এষাৰ কথা তাৰ মনলৈ আহিছিল যে ডাঙৰক সদায় সন্মান কৰিব লাগে। সেইবাবে ছান্তিয়াগোৱে বুঢ়ালৈ কিতাপখনকে আগবঢ়াই দিলে। অদ্ভুত সাজপাৰ পৰিহিত বুঢ়াজনে নিজৰ নাম মেলচিজেডেক আৰু তেওঁ জালেমৰ ৰজা বুলি চিনাকি দিলে। ছান্তিয়াগো আচৰিত হ'ল। সাজপাৰ দেখিলে তেওঁক ৰজা যেন মুঠেই নালাগে। বৃদ্ধজনৰ কথা তেওঁ অলপ ব্যতিব্যস্ত হওঁতেই বৃদ্ধজনে কিছুমান আচৰিত কথা ক'লে। বৃদ্ধই ক'লে যে ছান্তিয়াগোৱে ভেড়াৰ 10 ভাগৰ এভাগ দিলে তেওঁ ছান্তিয়াগোক গুপ্তধনৰ সন্ধান দিব। ছান্তিয়াগোৱে মনতে ভাবিলে বৃদ্ধ নিশ্চয় বুঢ়ীৰ গিৰিয়েক। ভেড়াকেইটা ল'বলৈ বুঢ়াৰ এয়া বুদ্ধি। ছান্তিয়াগোৱে কিবা কোৱাৰ আগতেই বৃদ্ধজনে এডাল মাৰি উলিয়াই মঙল চাবলৈ ধৰিল। বৃদ্ধ ৰজাই বালিৰ ওপৰত ছান্তিয়াগোৰ দেউতাকৰ নাম, মাকৰ নাম আৰু সি পঢ়ি থকা টোলখনৰ নামো লিখিছিল। ইয়াৰ বাহিৰেও ছান্তিয়াগোৰ মনৰ বহু গোপন কথা বৃদ্ধজনে লিখি পেলাইছিল। ছান্তিয়াগো আচৰিত হৈছিল। বুঢ়াই জীৱন সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ কথাও কৈ পেলাইছিল। তোমাৰ যদি লক্ষ্য স্থিৰ হয়, তুমি দৃঢ়ভাৱে কিবা এটা কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছাই তোমাৰ জীৱন অৰ্থবহ কৰিব। নিজৰ ভৱিষ্যত নিজে গঢ়িব পাৰে। নিজৰ জীৱনৰ ৰথ নিজে পৰিচালিত কৰাটোৱে মানৱৰ ধৰ্ম হোৱা উচিত। জীৱনৰ প্ৰতিটো শিক্ষাই অতি মূল্যৱান। বৃদ্ধজনে ছান্তিয়াগোৰ কিতাপখন ঘূৰাই দি কৈ গ'ল যে পিছৰ দিনা ছান্তিয়াগোৱে 1 দশমাংশ ভেড়া তেওঁক দিলে তেওঁ ছান্তিয়াগোক গুপ্তধনৰ সন্ধান দিব। পিছদিনা সি বৃদ্ধজনক আকৌ লগ পালে। সেইবাৰ ছান্তিয়াগোৱে 6টা ভেড়া বৃদ্ধজনক দি দিলে। উল্লেখনীয় যে ছান্তিয়াগোৰ বাকী ভেড়াবোৰ তেওঁ বন্ধু এজনে কিনি পেলাইছিল। সেই কথা বৃদ্ধজনৰ আগত কোৱাত বৃদ্ধই অনুকূলতাৰ সূত্ৰ কথা ক'লে। এটা ধনাত্মক শক্তিয়ে মানুহক সদায় আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। বৃদ্ধজনে ক'লে যে প্ৰকৃতিৰ সংকেত বুজিবলৈ ছান্তিয়াগোৱে শিকিব লাগিব। আৰু তেওঁৰ লগতে এই কথাও ক'লে যে পিৰামিডৰ নিচেই কাষতে তেওঁ ৰত্নৰ সন্ধান পাব, সেই গুপ্তধনৰ সন্ধান পাব। বৃদ্ধই ছান্তিয়াগোক ক'লা আৰু বগা 2টা বাখৰ দিলে। এটাৰ নাম উৰিম, আনটোৰ নাম থুম্মিম। ক'লাটোৱে সুমংগল আৰু বগাটোৱে কুমংগল সূচায়। বৃদ্ধই ক'লে যে সেই বাখৰ 2টাই ছান্তিয়াগোক যিকোনো সিদ্ধান্ত লোৱাত সহায় কৰিব। লগতে এই কথাও ক'লে যে নিজৰ সিদ্ধান্ত যিমান পাৰে সিমান ছান্তিয়াগোৱে নিজেহে লোৱা উচিত। বৃদ্ধজনৰ কথাত অনুপ্ৰাণিত হৈ ছান্তিয়াগোৱে ঐশ্বৰ্যৰ সন্ধানত যাত্ৰা আৰম্ভ কৰিলে। ইতিমধ্যে ভেড়াবোৰ বেছি ছান্তিয়াগোৱে যথেষ্ট ধন জমা কৰিছিল। নিজৰ সপোন পূৰ্ণ কৰাৰ মানসেৰে ছান্তিয়াগোৱে আফ্ৰিকালৈ যোৱাৰ এখন জাহাজত উঠিছিল। ছান্তিয়াগো আফ্ৰিকাৰ টাঞ্জিয়াৰ নামৰ ঠাইত উপস্থিত হয়গৈ। তাৰে এখন বজাৰত তেওঁৰ লগত স্পেনিছ ভাষাত কথা কোৱা এজন যুৱকৰ লগত চিনাকি হয়। বিদেশত মাতৃভাষাত কথা কোৱা মানুহ লগ পাই ছান্তিয়াগো সুখী হৈছিল। কিন্তু সেই ডেকাই সুযোগ বুজি ছান্তিয়াগোৰ সকলো ধন চুৰ কৰি পলাই যায়। সেই সময়ত ছান্তিয়াগোৰ হাতত সেই বৃদ্ধজনে দিয়া বাখৰকেইটাৰ বাহিৰে একো নাছিল। তাকে ছান্তিয়াগোৱে মৰমেৰে চুই চাইছিল। বৃদ্ধজনে কোৱা কথাবোৰ তাৰ মনলৈ আহিছিল। এৰা, তেওঁ কৈছিল সঁচা অন্তৰেৰে কিবা বাঞ্ছা কৰি যি কঠোৰ পৰিশ্ৰম কৰে সমস্ত পৰিৱেশ তেওঁৰ অনুকূল হৈ আহে। সি বুজি উঠিছিল যে এই ঐশ্বৰ্য প্ৰাপ্তিৰ বাবে বহুত ধৈৰ্য লাগিব। অৱশ্যে ভেড়াৰখীয়াৰ জীৱনত সি এইবিলাক কথা শিকি আহিছে। ছান্তিয়াগোৱে মন বান্ধিছিল, সপোন পূৰ্ণ কৰিবলৈ দৃঢ় সংকল্প লৈছিল। সকলো ধন হেৰুৱাই ছান্তিয়াগোৱে টাঞ্জিয়াৰ পাহাৰৰ ওপৰত থকা এখন ক্ৰিষ্টেলৰ দোকানৰ সন্মুখত উপস্থিত হৈছিলগৈ। দোকানখনত ওলোমাই থোৱা ফলকবোৰ পঢ়ি ছান্তিয়াগোৱে বুজি পালে যে দোকানখনত কেইবাটাও ভাষা চলে। ক্ৰিষ্টেল দোকানীজনক ছান্তিয়াগোৱে অনুৰোধ কৰিলে যে সি আইনাবোৰ পৰিষ্কাৰ কৰি দিব আৰু তাৰ বাবদ তেওঁক খাবলৈ কিবা দিব নেকি। দোকানীজনে প্ৰথমে ছান্তিয়াগোৰ কথাৰ উত্তৰ দিয়া নাছিল। ছান্তিয়াগোৱে নিজৰ জেকেটটো খুলি আইনাবোৰ পৰিষ্কাৰ কৰাত লাগিছিল। তৎক্ষণাত দোকানখন সি চিকচিকীয়া কৰি তুলিলে। দোকানীজন সুখী হৈছিল। ছান্তিয়াগোক খাবলৈ আহাৰ দিছিল। দোকানীজনে ছান্তিয়াগোক তেওঁৰ দোকানত কাম কৰিবলৈ প্ৰস্তাৱ দিছিল। ছান্তিয়াগোৱে সুধিছিল সেই দিনটো কাম কৰাৰ বাবদ তেওঁ ছান্তিয়াগোক ইজিপ্তলৈ যাব পৰাকৈ পাৰিশ্ৰমিক দিব পাৰিবনে। ছান্তিয়াগোৰ কথা শুনি দোকানীজনে ক'লে ছান্তিয়াগোৱে তেওঁৰ দোকানত থকা ক্ৰিষ্টেলবোৰ এবছৰ চাফা কৰিলেও ইজিপ্তলৈ যোৱাৰ খৰচ উলিয়াব নোৱাৰিব।
শেষত সান্তিয়াগোই আগৰ জীৱনটোলৈকে উভতি যোৱাৰ মানসেৰে কেইটামান ভেড়া পুনৰ কিনিবলৈকে সেই ক্ৰিষ্টেল দোকানখনত কাম কৰিবলৈ সিদ্ধান্ত লৈছিল। সি ক্ৰিষ্টেল দোকানখনত ধন অৰ্জন কৰাৰ লগতে বহু কথাই শিকিলে। সান্তিয়াগোই ক্ৰিষ্টেলৰ দোকানীজনক ব্যৱহাৰ অলেখ কিটিপ দিছিল। সান্তিয়াগোই কাম কৰাৰ পৰাই দোকানখনে নতুন ৰূপ লৈছিল। তাৰ পৰামৰ্শমতে দোকানীয়ে এখন চাহৰ দোকানো খুলিছিল। তলৰ পাহাৰ বগাই অহা যাত্ৰীসকলে দোকানখনত ক্ৰিষ্টেলৰ পিয়লাত চাহ খাবলৈ পাই অতি সুখী হৈছিল। দিনে দিনে ক্ৰিষ্টেল কিনা গ্ৰাহকৰ সংখ্যাও বাঢ়ি গৈছিল। সান্তিয়াগোই যেন মানুহজনক ব্যৱসায় কৰিবলৈহে শিকালে। ক্ৰিষ্টেলৰ দোকানীজনে সান্তিয়াগোক তাৰ প্ৰাপ্য দিলে। সান্তিয়াগোৰ হাতত যথেষ্ট ধনৰাশি গোট খাইছিল, যি ধনেৰে কমেও 6 ভেড়া সি কিনিব পাৰিব। প্ৰায় 11 মাহ 9 দিন কাম কৰি সান্তিয়াগো সেই ক্ৰিষ্টেল দোকানখন এৰি যাবলৈ ওলাল। মনতে ভাবিলে সি এতিয়া বহুত ভেড়া কিনি পুনৰ 2 ঘণ্টা দূৰৰ স্পেইনলৈ উভতি যাব পাৰিব। হঠাতে তাৰ মনটো ভাল লাগিল। সি ভাবিলে সি মন কৰিলে পুনৰ ভেড়া ৰখীয়া হ'ব পাৰিব বা দোকানৰ বিক্ৰেতাৰ কামো কৰিব পাৰিব। কিন্তু তাৰ যে সপোনটো সি এজন ৰজাৰ সান্নিধ্যলৈও আহিছিল, সেই মুহূৰ্তত সি সিদ্ধান্ত লৈ পেলাইছিল পিৰামিডলৈ যাবলৈ সি চেষ্টা কৰিবই। তেওঁ ইতিমধ্যে লক্ষ্যৰ দিশত 2 ঘণ্টা আগবাঢ়ি আহিলেই সেই সময় তাৰ মনলৈ বৃদ্ধ ৰজাজনৰ কথাবোৰো আহিছিল আৰু সান্তিয়াগোই সংকল্প লৈছিল সি পিৰামিডলৈ যাবই। সেই গুপ্ত ধনৰ সন্ধানত সি পিৰামিডলৈ যাব। তাৰ মনত পৰিল ক্ৰিষ্টেলৰ দোকানীজনক ক্ৰিষ্টেল যোগান ধৰা সাহায্য মৰুভূমিৰ সিফালৰ পৰা উত্তৰ কাফিলাত আহে। এইবাৰ সি তাৰ পকেটত থকা বৃদ্ধ ৰজাই দিয়া বাক্স দুটা উৰিম আৰু ধুমিমক খামুচি ধৰিলে। সি যেন লগে লগে নতুন এক পথৰ সন্ধান পালে, যি পথৰে গ'লে পিৰামিডৰ সেই গুপ্ত ধন সোণ লাভ কৰিবলৈ সমৰ্থ হ'ব। তেওঁ ক্ৰিষ্টেল হাউজনৰ গুদামলৈ গ'ল। তাত গৈ তেওঁ জানিলে যে সাহাৰা মৰুভূমি পাৰ হৈ ইজিপ্তলৈ যোৱা কাৰৱান ওলাইছে। সান্তিয়াগোই সেই কাৰৱানতে ইজিপ্ত অভিমুখে যাত্ৰা কৰিলে। সেই কাৰৱানখনত সান্তিয়াগোৱে এজন ইংৰাজ ব্যক্তি লগ পালে, যিজনে এলকেমিষ্টৰ সন্ধানত সেই যাত্ৰা কৰিছিল। ইংৰাজজনে সান্তিয়াগোক তেওঁৰ সেই যাত্ৰাৰ কথা ক'লে যে তেওঁ এজন এলকেমিষ্টৰ সন্ধানত আহিছে, যি তামক সোণলৈ পৰিৱৰ্তন কৰিব পাৰে। সেই যাত্ৰাত সান্তিয়াগোক এজন উৎসুৱাৰীৰ কথাই প্ৰভাৱিত কৰিছিল। উৎসুৱাৰীজন এসময়ত এজন ভাল কৃষক আছিল। হঠাতে অহা বানে তেওঁৰ সকলো খেতি বাতি নষ্ট কৰিছিল। সেই উৎসুৱাৰীজনেও সান্তিয়াগোক জীৱন সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল যে আমাৰ ভাগ্য বিধাতাৰ হাতত, ভৱিষ্যতে কি হ'ব তাক চিন্তা কৰাতকৈ বৰ্তমানটো ভালদৰে কটোৱা দেখিবা, জীৱন সুখকৰ হ'ব। মৰুভূমি পাৰ হোৱাৰ সময়তে তেওঁলোকে এক সংবাদ পালে যে সেই মৰুভূমিত এখন যুদ্ধ হ'ব। কাৰভানত থকা সকলো যাত্ৰীয়ে ভয় খালে। তেওঁলোকে মৰুভূমিৰ মাজতে থকা আল ফায়ুম নামৰ এটা মৰুদ্যানত যুদ্ধৰ শেষ নোহোৱালৈকে ৰ'বলৈ সিদ্ধান্ত ল'লে। সান্তিয়াগো দুখী হৈছিল, কিয়নো সেই যুদ্ধ তেওঁৰ যাত্ৰাত বাধা হৈ থিয় হৈছিল। মাজে মাজে সান্তিয়াগোৰ সাউদৰ জীয়েকলৈ মনত পৰে। সি ভাবে তাই চাগৈ এতিয়া কোনোবা ভেড়া ৰক্ষা বা বিস্কুটৰ দোকানীৰ লগত বিয়াতে সোমাল। সান্তিয়াগোৱে লাহে লাহে মৰুভূমিৰ ভাষা বুজিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা সি ইংৰাজজনৰ কিতাপবোৰ পঢ়ে। অদ্ভুত কিতাপ, কেৱল পাৰা, পান্না, ড্ৰেগন, ৰজা এইবোৰৰ কথাহে পোৱা যায় তাত। সি পঢ়ি ভাল পালে এলকেমিষ্টসকলৰ কাহিনী থকা কিতাপবোৰ। সান্তিয়াগোই বুজিছিল যে প্ৰকৃতিৰ এটা শক্তি আছে, যি শক্তি মহাপ্ৰাণৰ লগত পৰিচিত। বহু এলকেমিষ্টে পৃথিৱীৰ এই শক্তিক আৱিষ্কাৰ কৰিব পাৰিছিল। সিয়ে হয়তো আৱিষ্কাৰ কৰিছিল সঞ্জীৱনী সুধা পৰশমণি। ইংৰাজ ব্যক্তিজনে আলফাইমত থকা এলকেমিষ্টজনক বিচাৰিবলৈ আৰম্ভ কৰিছিল। তাতে তেওঁলোকে ফাতেমা নামৰ এগৰাকী যুৱতীক লগ পালে, যি ইংৰাজ ব্যক্তিজনক এলকেমিষ্টৰ ঠিকনা দিলে। কিন্তু সান্তিয়াগো আৰু ফাতেমাৰ চাৰিচকুৰ মিলন হয়। প্ৰথম চাৱনিতে দুয়োৰে প্ৰেমত পৰে। দুয়ো প্ৰায়ে এটা কুৱাৰ কাষত লগ কৰিবলৈ আৰম্ভ কৰিছিল
আনফালে ইংৰাজজনে এলকেমিষ্টজনক লগ পাই সুখী হৈছিল। এলকেমিষ্টজনে ইংৰাজজনক সুধিছিল, তুমি মোক 10 বছৰ ধৰি বিচাৰি ফুৰিছা, কেতিয়াবা তামক সোণলৈ পৰিৱৰ্তন কৰিবলৈ নিজে চেষ্টা কৰিছানে? এলকেমিষ্টজনে ইংৰাজ ব্যক্তিজনক কাম দিলে তামক সোণলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিবৰ বাবে। সান্তিয়াগোৱে ফাতেমাক কুৱাৰ পাৰত প্ৰায়ে লগ কৰিছিল। যেতিয়া সি তাইক তাৰ সপোনটোৰ কথা কৈছিল, তেতিয়া ফাতেমাই তাক সপোনৰ দিশত আগুৱাই যাবলৈ উৎসাহ দিছিল। তাই কৈছিল যে সিহঁতৰ এই প্ৰেম অবিনাশী, জীৱন ধুমুহাই সিহঁতৰ প্ৰেমক বিনাশ কৰিব নোৱাৰে। তাইৰ গভীৰ বিশ্বাস আছে সান্তিয়াগো এদিন ঘূৰি আহিব তাইৰ কাষলৈ। এদিন মৰুদ্যানৰ খেজুৰ গছবোৰৰ শাৰীৰ মাজে মাজে ঘূৰি ফুৰোতে সি মন দি শুনি আছিল বতাহৰ শব্দ। এটা শিলত বহি মৰুদ্যানৰ দূৰ দিগন্তত দৃষ্টি নিবদ্ধ কৰি সি ভাবি থাকিল মৰুকন্যা ফাতেমাৰ কথা। এনেতে সি অনুভৱ কৰিছিল যেন তাৰ মূৰৰ ওপৰত কিবা এটা উৰি আছে। ওপৰলৈ চাই দেখিলে এযোৰ চিলা। বতাহৰ চেৱে চেৱে উৰি থকা চিলাকেইটা সি অনুভৱ কৰিছিল তাতো যে কিবা এক সংকেত আছে। কি সংকেত হ'ব পাৰে? তাকে ভাবি সি একান্ত মানে চিলাৰযোৰ চাই থাকিল। চিলা দুটা সঁচা প্ৰেমৰ কথা বুজাবলৈ বিচাৰিছে। সি মনতে ভাবিলে। লাহে লাহে তাৰ প্ৰকৃতিৰ ভাষা বোধগম্য হৈ আহিছে। প্ৰকৃতিৰ প্ৰতিটো কথাই গভীৰ অৰ্থবহ। সেই মুহূৰ্ততে এটা চিলাই তললৈ উৰি আহি তাৰ লগৰীয়াক আক্ৰমণ কৰিলে। এটা ভাবে সান্তিয়াগোৰ মনত খেলাই গ'ল যেন মৈদানখনক শত্ৰুৱে আক্ৰমণ কৰিব। সি মৈদানখনৰ বিপদ হোৱাটো নিবিচাৰে। সি প্ৰকৃতিৰ লগত একাত্ম হৈ বুজিছে এই সংকেত এক কুমংগল হয়। সান্তিয়াগোৱে বহু চিন্তাৰ শেষত গৈ মৰুদ্যানৰ নেতাজনক খবৰ দিলেগৈ যে তাত এখন যুদ্ধ হ'ব। মৰুদ্যানৰ সেই আদিবাসী নেতাজনে ক'লে যে আমি যুদ্ধৰ বাবে সাজু হ'ম, কিন্তু যুদ্ধ নহ'লে আমি তোমাক হত্যা কৰিম। সান্তিয়াগোৰ ভৱিষ্যতবাণী সফল হৈছিল। সঁচাকৈ মৰুদ্যান শত্ৰু সেনাই আক্ৰমণ কৰিছিল, কিন্তু তেওঁলোকে পূৰ্বৰে পৰা সাজু থকা বাবে সেই আক্ৰমণ সহজে প্ৰতিহত কৰিব পাৰিছিল। মৰুদ্যানৰ জনজাতি মুখিয়ালজন সুখী হৈছিল আৰু সান্তিয়াগোক 50 টুকুৰা সোণ দিছিল। সেয়াই নহয়, সান্তিয়াগোক তেওঁ মৰুদ্যানৰ উপদেষ্টাও পাতিছিল। সান্তিয়াগো পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হৈ পৰিছিল। তেওঁ সেই মৈদানখনতে নিজৰ প্ৰেমিকাক পোৱাৰ উপৰিও ইমান ধন সোণৰ গৰাকী হ'বলৈ পালে। সান্তিয়াগো ফাতেমাৰ সৈতে মৈদানত থাকিবলৈ ইচ্ছা কৰে। সান্তিয়াগোৱে এদিন এলকেমিষ্টজনক লগ পায়। সান্তিয়াগোৱে এলকেমিষ্টক নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰাত এলকেমিষ্টজনে ক'লে যে আচল ৰত্ন ইয়াত নাই, ইজিপ্তৰ পিৰামিডৰ কাষতহে আছে। এলকেমিষ্টজনে বুঢ়া ৰজাই কোৱাৰ দৰেই ক'লে, এজন মানুহে যেতিয়া মনেৰে কিবা এটা পাবলৈ বিচাৰে আৰু কঠোৰ পৰিশ্ৰম কৰে, নিশ্চয়কৈ জানিবা গোটেই জগতখনেই তেওঁৰ সপোন পূৰণত সহায়ক হৈ পৰে। লগতে এলকেমিষ্টজনে তেওঁক ক'লে যে কোন দিশে গ'লে ৰত্ন পাবগৈ পাৰে তেওঁ সেই মাৰ্গদৰ্শন কৰাব। এলকেমিষ্টজনে সান্তিয়াগোক জীৱনৰ সংকল্প পূৰণ কৰিবলৈ উৎসাহিত কৰিলে। লগতে ফাতেমাৰ কথাও ক'লে যে মৰুকন্যাই প্ৰিয়তমলৈ অপেক্ষাৰে বাট চাব জানে, গতিকে ফাতেমাও ৰৈ থাকিব সি ঘূৰি অহালৈ। সান্তিয়াগোৱে পিছদিনা ফাতেমাৰ পৰা বিদায় লয়। ফাতেমাই সান্তিয়াগোক প্ৰতিজ্ঞা কৰিলে তাইৰ মাকে দেউতাকলৈ বাট চোৱাৰ দৰে তাইও মৰুভূমিৰ দিগন্তত দৃষ্টি নিবদ্ধ কৰি সি ঘূৰি অহালৈ বাট চাব। সান্তিয়াগোৱে এবাৰ এলকেমিষ্টজনৰ লগত পিৰামিডৰ দিশত যাত্ৰা আৰম্ভ কৰিলে। এটা হেন চৰাই বাহুত তুলি এলকেমিষ্টজন আগে আগে সান্তিয়াগোক মাৰ্গদৰ্শন কৰাই গ'ল। এলকেমিষ্টজনে সান্তিয়াগোক সপোন সম্পৰ্কে কোৱা বহু কথা সঁচাই আদৰ্শনীয়। তেওঁ কৈছিল মানুহে কৰ্মৰ যোগেদি জ্ঞান আহৰণ কৰিব লাগে। নিজৰ জীৱন যাত্ৰাৰ জৰিয়তে বহু জ্ঞান আহৰণ কৰিব পাৰি। ফাতেমাৰ প্ৰেমত হাবুডুবু খাই থকা সান্তিয়াগোক এলকেমিষ্টজনে কৈছিল জীৱনৰ সংকল্পবোৰ পূৰণ কৰিব পাৰিলেহে জীৱনৰ সাৰ্থকতা থাকিব, আৰু লগতে ক'লে যে প্ৰেম নিস্বাৰ্থ, সঁচা প্ৰেমে কেতিয়াও সংকল্প পালনত প্ৰাচীৰ নহয়। মৰুভূমিৰ মাজত হঠাতে দুয়োকে এটা অস্ত্ৰধাৰী দলে বন্দী কৰে। দুয়োকে অস্ত্ৰধাৰী দলটোৱে শত্ৰুপক্ষৰ চোৰাংচোৱা বুলি ভুল কৰে। বন্দী হৈ এলকেমিষ্টজনে অস্ত্ৰধাৰীসকলৰ মুখিয়ালজনক ক'লে যে সান্তিয়াগো এজন যাদুকৰ যি বতাহৰ লগত মিলি যাব পাৰে আৰু সান্তিয়াগোৰ আচৰিত শক্তি সামৰ্থ্য আছে। ধুমুহাৰ শক্তিৰে চাৰিওদিশ কঁপাই তুলিব পাৰে।
এলকেমিষ্টজনে ছাণ্টিয়াগোৰ হাতত থকা সোণখিনিও অস্ত্ৰধাৰী দলৰ নেতাজনক দি দিছিল। ছাণ্টিয়াগোৰ শক্তি প্ৰদৰ্শনৰ বাবে তেওঁলোকে 3 দিন সময় দিলে। সি আচৰিত হৈছিল এলকেমিষ্টজনৰ কথাবোৰ শুনি, কিয়নো সি নিজেই নাজানে এইবোৰ কৰাৰ সামৰ্থ্য তাৰ আছেনে নাই। এলকেমিষ্টজনে ছাণ্টিয়াগোক বুজায় যে সপোন পূৰ্ণ কৰিবলৈ হ'লে জটিলৰ পৰা জটিল পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। বিফলতাৰ সংশয় মনৰ পৰা আঁতৰাই সপোন সাৰ্থক কৰাৰ পথৰ সকলো বাধা, কঠিন পৰিস্থিতিৰ সমাধানৰ পথ উলিয়াবই লাগিব। এলকেমিষ্টজনে তাক মৰুভূমিৰ ভাষা বুজিবলৈ উপদেশ দিছিল। এলকেমিষ্টজনে বুজিছিল ছাণ্টিয়াগোৱে নিজৰ জ্ঞানেৰে প্ৰকৃতিৰ ভাষা আয়ত্ত কৰি লৈছে। পিছদিনা ছাণ্টিয়াগোৱে প্ৰকৃতিৰ ভাষাতে মৰুভূমিৰ বতাহৰ লগত কথা পাতিলে। সি যেন একাত্ম হৈ পৰিল বতাহৰ লগত। হঠাতে সি বতাহৰ লগত মিলি গ'ল। মৰুভূমিত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হ'ল। মৰুভূমিত বাস কৰা সেই আদিবাসীসকলো আচৰিত হ'ল। এনেকুৱা বতাহ ধুমুহা সিহঁতে কেতিয়াও মৰুভূমিত আগতে দেখা নাছিল। সিহঁতে অনুভৱ কৰিছিল সঁচাকৈ ছাণ্টিয়াগোৰ কিবা এক অসাধাৰণ শক্তি আছে। সেই আদিবাসী নেতাজনে ছাণ্টিয়াগো আৰু এলকেমিষ্টজনক মুক্তি দিছিল। সিহঁতৰ হাতৰ পৰা মুক্ত হৈ দুয়ো আগবাঢ়িল। এইবাৰ দুয়ো উপস্থিত হ'লগৈ এটা মঠত, য'ত এজন সন্যাসীক তেওঁলোকে লগ পায়। সেই সন্যাসীজনে এলকেমিষ্ট আৰু ছাণ্টিয়াগোক বৰ সাদৰেৰে আদৰ সম্ভাষণ জনায়। এলকেমিষ্টজনে তেওঁৰ আদৰ সম্ভাষণত বৰ সুখী হৈছিল। তাতে তেওঁ অলপ ধাতুক সোণলৈ পৰিৱৰ্তন কৰে। এই সোণৰ কিছু অংশ ছাণ্টিয়াগোক দিয়ে, কিছু সেই মঠৰ সন্যাসীক দিয়ে আৰু অলপ তেওঁ নিজেও লয়। সেই স্থানতে এলকেমিষ্টজনে ছাণ্টিয়াগোৰ পৰা বিদায় লয়। ছাণ্টিয়াগোৱে এইবাৰ নিজৰ সপোন পূৰ্ণৰ বাবে দৃঢ় মনেৰে অকলেই পিৰামিডৰ দিশত আগবাঢ়ে। আত্মাৰ নিৰ্দেশতে কেইবাঘণ্টাও বাট গৰি বাই সি আগবাঢ়ি গৈ থাকিল। যাত্ৰাৰ শেষত ছাণ্টিয়াগোৰ চকুৰ আগত ভাহি আহিল মৰুভূমিৰ শুকুলা বালিৰ বুকুত ইজিপ্তৰ গুৰুগম্ভীৰ সৌধ পিৰামিড। সপোনৰ সফলতাত ছাণ্টিয়াগো আৱেগিক হৈ পৰে। ধাৰাসাৰে দুচকুৰে লোটক বৈ যায়। সেয়া যে আনন্দৰ চকুলো, সন্তুষ্টিৰ চকুলো, প্ৰাপ্তিৰ চকুলো। এই সুদীৰ্ঘ যাত্ৰাত সি কিমান যে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ল। এই পৰিক্ৰমাত সি জীৱনৰ বহু জ্ঞানেৰে সমৃদ্ধ হ'ল। তাৰ চকুৰ লোটক পৰা ঠাইত এটি গোবৰুৱা বালিৰ ভিতৰলৈ সোমাই গৈছিল। সি এই কথা জানে যে ইজিপ্তত গোবৰুৱাক ভগৱানৰ প্ৰতীক হিচাপে মানে। এই সংকেত যে শুভ সংকেত। সি সেই ঠাইতে বালি খান্দিবলৈ ধৰে। এনেতে যুদ্ধ এৰি পলাই অহা দুটা সৈনিকে তাক দেখি বালিত সোণ লুকুৱাইছে বুলি তাক সেই বালি আৰু খান্দিবলৈ বাধ্য কৰালে। বহুত গভীৰলৈকেও খান্দি একো নাপাই সিহঁতে তাক শাৰীৰিক অত্যাচাৰ কৰিলে। ছাণ্টিয়াগোৰ কাপোৰ ফাটি তেজেৰে ৰাংগলী হ'ল। সি কিয় তালৈ আহিল হেহাই হেহাই কৈছিল। সি সপোনত পিৰামিডৰ আশে পাশে ক'ৰবাত গুপ্তধন আছে বুলি দেখা পাইছিল। তাৰ সন্ধানতে সি ইমান দূৰ আহিছিল। ছাণ্টিয়াগোৰ কথা শুনি সেই সৈন্যকেইজনে হাঁহিবলৈ ধৰিলে। সিহঁতে তাক পাগল বুলিয়ে ভাবিলে। তাক এৰি যোৱাৰ আগতে তাৰ এটা সৈন্যই ক'লে যে 2 বছৰৰ আগতে সিও এনেকুৱা এটা সপোন দেখিছিল যে স্পেইনৰ এটা এৰাপলীয়া গীৰ্জাৰ চিকামৰ গছৰ গুৰিত বিশাল ঐশ্বৰ্য আছে। একেটা সপোন বাৰে বাৰে দেখিলেই সি সেই সপোন খেদি ইমান দূৰ বাট কৰি বাই যাবলৈ তাৰ মগজৰ বিকৃতি ঘটা নাই। তাৰ সকলো বস্তু লৈ সেই সৈন্যকেইটা গুচি যায়। এইবাৰ ছাণ্টিয়াগোৱে আচল গুপ্তধনৰ সন্ধান পালে। তাৰ মুখত এটা হাঁহি বিৰিঙি পৰিল। য'ৰ পৰা তাৰ যাত্ৰা আৰম্ভ হৈছিল তালৈকে ছাণ্টিয়াগো আকৌ উভতি যায়। এইবাৰ তাৰ লগত ভেড়াৰ পালটো নাছিল। হাতত লৈ গৈছিল সি মাত্ৰ মাটি খান্দিবলৈ এখন কোৰ। এঘণ্টা মাটি খন্দাৰ শেষত সি তাত অসংখ্য ধন সোণেৰে ভৰ্তি এটা কলহ পালে। এৰা সি বুজি উঠিছিল
সঁচাকৈ যি মানুহে সপোন পূৰণৰ বাবে অহোপুৰ সাৰ্থক কৰে তেওঁ সফলতা অৱশ্যভাম্বী। তাৰ মনত পৰিল তাৰিফৰ বুঢ়ীলৈ। মংগলতী বুঢ়ীক সি গুপ্তধনৰ 1/দশমাংশ দিম বুলি কথা দিছিল। সি সিদ্ধান্ত লৈছিল তাৰিফৰ মংগলতী বুঢ়ীক লগ কৰি সি আকৌ মৰুভূমিলৈ যাব তাৰ ফাতিমাৰ ওচৰলৈ। ধন্যবাদ।